আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5 চেপ্টাৰ নাম্বাৰ 5 ইয়াতে থকা ছমান কবিতাটো ইয়াতে কবিতাটো আছে লেটছ ৰিচিট দ্য পয়েম অৰ্থাৎ ইয়াতে কবিতাটো আবৃত্তি কৰিবলৈ কৈছে আৰু ইয়াতে কবিতাটো ভাঙনি কৰি দিয়া হ'ব অৰ্থাৎ অসমীয়াত বুজাইও দিয়া হ'ব ইয়াতে তোমালোকে ভালদৰে চাই যাবা ইয়াতে আছে ছমন অৰ্থাৎ কোনোবা কাৰোবাক লৈ লিখিছে কবিতাটো someone came knocking at my wee small door অৰ্থাৎ কোনোবা আহিছে আৰু দৰজাত টুকুৰিয়াইছে অৰ্থাৎ কোনোবাই আহি টুকুৰিয়াইছে মোৰ সৰু দৰজাখনত someone came knocking I am sure অৰ্থাৎ কোনোবা আহি টুকুৰিয়াইছে এইটোত মই নিশ্চিত অৰ্থাৎ কোনোবাই আহি পিনি দৰজাখন টুকুৰিয়াইছে ইয়াতে কবিয়ে কৈছে এইটো মই নিশ্চিত যে সঁচাকৈ কোনোবাই আহি দৰজাখন টুকুৰিয়াইছে এইটোকে বুজাব লৈছে কবিতাৰ শাৰীত তাৰ পৰা নেক্সট আছে I looked to left and right মই চালোঁ সোঁৱে আৰু বাওঁৱে আৰু নেক্সট আছে but not there was a stirring in the still dark night কিন্তু তাত কোনো নাছিল কিন্তু তাত সেই গভীৰ নিশা কিছুমান তাতে ঘূৰি আছিল অৰ্থাৎ ইয়াতে পোক পৰুৱা কিছুমান ঘূৰি থকাৰ কথা কৈছে তাৰ পৰা অৰ্থাৎ তাৰ বাহিৰে তাত কোনো নাছিল এইটোৱে বুজাইছে ইয়াতে এই গভীৰ আন্ধাৰত অৰ্থাৎ ষ্টিল ডাৰ্ক নাইট অৰ্থাৎ গভীৰ আন্ধাৰত তাত কোনো নাছিল only the busy beetle tapping in the wall মাত্ৰ কিছুমান গোবৰুৱাৰ তাত তাৰ ৱালত শব্দ কৰি আছিল অৰ্থাৎ টেপ টেপ শব্দ কৰি আছিল তাৰ পৰা কৈছে only from the forest the screech owls মাত্ৰ হাবিখনৰ পৰা এটা ফেঁচাই চিঞৰি আছিল only the crickets whistling অৰ্থাৎ এটা ক'লা ফৰিঙে সুহুৰি মাৰি আছিল অৰ্থাৎ ৰাতি ওলোৱা যিটো ক'লা ফৰিংটোৰ কথা ইয়াতে উল্লেখ কৰিছে ইয়াতে সি সুহুৰি মাৰি আছিল ইয়াকে বুজাইছে তাৰ পৰা while the dewdrops fall অন্যহাতে নিয়ৰ কণাবোৰো সৰি আছিল বা পৰি আছিল বা নিয়ৰ কণাবোৰ পৰি আছিলে নিয়ৰ পেলাই আছিলে এইটোকে বুজাব গৈছে তাৰ পৰা নেক্সট আছে so I know not who can we knocking at all গতিকে সঁচাকৈ মই জানো তাত কোনেও টুকুৰিয়াব নোৱাৰে অৰ্থাৎ সেই দৰজাখন কোনেও টুকুৰিয়াব আহিব নোৱাৰে বুলি কবিয়ে জানো বুলি কৈছে নিজকে অৰ্থাৎ এইটোৱে আমাৰ কবিতাটো উল্লেখ কৰিছে কবিতাটোত অসমীয়া ভাঙনিসমূহ কৰি দিয়া হ'ল এনেধৰণে কবিতাটোত এইখিনি দিয়া হৈছে